হয়, শিৱসাগৰ জিলাতো বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে ভোট গণনা প্ৰক্ৰিয়া অব্যাহত আছে। শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিত ৩টাকৈ ভোট গণনা কেন্দ্ৰত এই মুহূৰ্তত ভোট গণনা চলি আছে। নিশা বৰ্তমান হৈ গৈছে, কিন্তু এতিয়াও অধিকাংশ পঞ্চায়তৰ ফলাফল, জিলা পৰিষদৰ ফলাফল ওলাবলৈ বাকী আছে। কিন্তু এই মুহূৰ্তত যিটো ট্ৰেণ্ড দেখা গৈছে, অধিকাংশ পঞ্চায়ত আৰু জিলা পৰিষদ কিন্তু বিজেপি অগপৰ মিত্ৰজোঁটৰ দখললৈ যোৱাটো নিশ্চিত হৈছে। বিশেষকৈ ডিমৌ সমষ্টিত নতুনকৈ যিকেইটা পঞ্চায়ত অন্তৰ্ভুক্ত কৰা হৈছিলে, সেই পঞ্চায়ত কেইটাত বিজেপিয়ে মুখ ঠেকেচা খাব বুলি যদিও কংগ্ৰেছ আৰু ৰাইজৰ দলে কৈছিলে, কিন্তু তাৰ ওলোটা এখন ছবি দেখা গৈছে। যিখন খেলুৱা পঞ্চায়ত, বেতবাৰী পঞ্চায়ত, লাচিত পঞ্চায়ত, গড়গাঁও পঞ্চায়ত, দিচাংপাৰা পঞ্চায়ত, এই 5খন পঞ্চায়ততেই বিজেপিৰ অগ্ৰগতি লাভ কৰিছে। বিশেষকৈ প্ৰথমবাৰৰ বাবে বেতবাৰী পঞ্চায়তখন দখল কৰিছে বিজেপিয়ে। ইতিমধ্যেই সেই পঞ্চায়তখনৰ 10টা ৱাৰ্ডৰ 8টা ৱাৰ্ডতে জয়ী হৈছে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী, যাৰ বাবে নিশ্চিত হৈছে বেতবাৰী পঞ্চায়তখন বিজেপিৰ দখললৈ যোৱাটো। ইয়াৰ উপৰিও দিচাংপাৰা পঞ্চায়তখন বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈছে। তদুপৰি আটাইকেইখন জিলা পৰিষদত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। আৰু এই সন্দৰ্ভত মোৰ কাষত বৰ্তমান আছে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। লোকসভা নিৰ্বাচনত দেখা গৈছিলে এটা বিপৰীত ছবি, আৰু এতিয়া তাৰ এটা বিপৰীত ছবি, কি ক'ব? চাওক, ভাৰতীয় জনতা পাৰ্টি যিটো দল, এইটো হ'ল যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ। ইয়াত যেতিয়াই আমি ক'ৰবাত আমাৰ ভুল হয় বা য'ত আমাৰ ভুল হয় বা আমি যেনেধৰণে ভোট পাবলৈ সক্ষম নহওঁ, তাৰ কিছুমান পৰ্যালোচনা কৰা হয়। যোৱা লোকসভাৰ পিছত আমি একদম পৰ্যালোচনা কৰিলোঁ কেনেধৰণে আমি আগবাঢ়ি যাব, কোন অঞ্চলত আমি কাম কৰিব লাগিব, কিবিলাক মানুহৰ মনত এতিয়াও চৰকাৰৰ প্ৰতি ভাল ভাৱ নাই বা আমি কি কি কৰিলে ভাল হ'ব, এই গোটেইখিনি পৰ্যালোচনা কৰাৰ পিছত এই পঞ্চায়তৰ নিৰ্বাচনত 3 মাহ আগতেই আমি প্ৰায় ৱাৰ্ডত আমি নিৰ্বাচন কেন্দ্ৰিক আলোচনা সভা পাতিলোঁ। এইখন নিৰ্বাচনী সভা নহয়। তেখেতসকলৰ মনৰ ভাৱ বুজি পালোঁ, আমাৰ কথাবিলাক ক'লোঁ, আৰু লাহে লাহে যিবিলাক নতুন অঞ্চল আমাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত হ'ল, বিশেষকৈ এই অঞ্চলবিলাক এটা সময়ত কমিউনিষ্টৰ এটা খুব শক্তিশালী অৱস্থিত আছিলে। তাৰপিছতে কংগ্ৰেছ দলৰ 15টা বছৰ অৱস্থিত আছে। তাৰপিছত ৰাইজৰ দলৰ যথেষ্টখিনি শক্তি আছিলে। এই অঞ্চলবিলাকৰ ৰাইজৰ মনৰ ভাৱ আৰু আমি কি কাম কৰিম বা চৰকাৰখনৰ কৰা যিবিলাক পৰিকল্পনা, এই কথাবিলাক লৈ যেতিয়া সোমালোঁ, লাহে লাহে ৰাইজে কথাবিলাক বুজি পালে। আৰু ইয়াতে ডাঙৰ এটা আলোচনাৰ বিষয়বস্তু কৰি থৈছিলে, ৰাজনৈতিকভাৱে ধৰ্ম মেৰুকৰণ কৰি থৈছিলে। আৰু ধৰ্মৰ মেৰুকৰণেদি কংগ্ৰেছৰ দলে সেই মাইনৰিটি বুলি শব্দটো কৈ তেখেতসকলৰ ভোটবিলাক লৈ আছিলে। আমি যেতিয়া তেখেতসকলৰ মাজত ক'লোঁ, কাৰণ শিৱসাগৰ এটা ইতিহাস প্ৰসিদ্ধ অঞ্চল, ঐতিহ্যমণ্ডিত এটা অঞ্চল, ইয়াত কোনো ধৰ্মৰ ভিত্তিত শিৱসাগৰ সমাজখন কেতিয়াও গঠন হোৱা নাই। ইয়াতে হিন্দু মুছলমান জাৰি জিকিৰি লৈ আমি ইমান আনদিনে এখন শক্তিশালী সমাজত বসস্থান কৰি আছোঁ। সেই কথাবিলাক তেখেতসকলৰ লগত যেতিয়া আমি আলোচনা বিষয়বস্তু কৰি ল'লোঁ, আৰু আমি অসমীয়া হিচাপে 2টা ধৰ্মৰ মানুহ, হিন্দু ধৰ্ম অসমীয়া আৰু মুছলমান ধৰ্মৰ অসমীয়া, আমি সকলো অসমীয়াই অসমখনক আগুৱাই নিয়াৰ যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিকল্পনা, এই কথাবিলাক লৈ যেতিয়া সকলোৰে মাজত আমি গ'লোঁ, বেতবাৰী যিখন পঞ্চায়ত, সেই পঞ্চায়তখনত 70% মুছলমান ধৰ্মাৱলী অসমীয়া লোক আছে। আৰু আমি তেখেতসকলক গোটেই কথাবিলাক কোৱাৰ পিছত আজি পঞ্চায়তত তেখেতসকলে আমাক সমৰ্থন দিছে, আৰু এইটো বিশ্বাসৰ এনাজৰীডাল টনকিয়াল কৰিহে আমি এইখিনি সম্ভৱ কৰিছে। আৰু তেনেধৰণে আমি ডিমৌ সমষ্টিতে নহয় যে উজনি অসমত প্ৰায় বিজেপিয়ে আচলতে প্ৰাৰ্থীসকলে শেষ হাঁহি মাৰিবলৈ ধৰিছে। কাইলৈ সম্পূৰ্ণ ফলাফল হয়তো ওলাব পিছবেলালৈ, কিন্তু এই মুহূৰ্তত 2টা কথা চৰ্চিত হৈ আছে যে গৌৰৱ গগৈ যি তেখেতৰ পাকিস্তান প্ৰেমী বুলি এটা অভিযোগ আছে, তেখেতৰ পাকিস্তানৰ লগত লিংক আছে, এনেধৰণৰ এটা অভিযোগ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছে। 1 নম্বৰ, সেইটোৱে কিবা প্ৰভাৱ পেলাইছে নেকি? দ্বিতীয় কথা যে যি ধৰণৰ আচলতে উন্নয়নৰ কথা কৈ অহা হৈছে, এইবিলাক বিষয়ে কি প্ৰভাৱ পেলাইছে? চাওক, আমিতো নিৰ্বাচনত উন্নয়নৰ বিষয়বস্তু লৈ গৈছোঁ, কোনো ব্যক্তিগত মানুহৰ বিষয় লৈ বা আলোচনা পক্ষ কৰি পেলাই আমি যোৱা নাই। আমি ইয়াত গৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন প্ৰজন্মৰ কাৰণে এখন শক্তিশালী অসম, যিখন অসমত আজি পঢ়া শুনা কৰি ল'ৰাবিলাকে নিজৰ ভৱিষ্যতৰ কাৰণে কোনো ৰাজনৈতিক নেতাৰ ওচৰলৈ নোযোৱাকৈ আজি তেওঁলোকে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰিছে। দ্বিতীয়তে, একেবাৰে যিসকলে আমাৰ অৰ্থনৈতিক সমৃদ্ধি কৰিছে খেতিয়কসকলক, সেইসকলক আজি ন্যূনতম যিটো প্ৰাইচত আজি ধান ক্ৰয় কৰিছে 2300 টকাত, সৰিয়হ প্ৰায় 6500 টকাত, এই ধৰণৰ যিবিলাক
গঠনমূলক যিবিলাক প্ৰগ্ৰেছিভ কথা সেইবিলাক লৈ আমি ৰাইজক আগ চাপিছোঁ। আমাৰ শিৱসাগৰখন পৰ্যটনস্থলী হিচাপে আমি যেনেধৰণে আগবঢ়াই লৈ যাব পাৰিম। আমাৰ কাজিৰঙাৰ পিছতে ইয়াতে ইউনেস্কোৰ হেৰিটেজ চাইটটো আমাৰ চৰাইদেউ মৈদামসমূহ কৰিছে। আমাৰ এই অঞ্চলবিলাকত গড়গাঁও যেনেধৰণে এখন ৰাজধানী আছিলে, সেই ৰাজধানীখন আকৌ যাতে পৰ্যটকসকল আহিলে চাবলগীয়াকৈ আমি সজাই পৰাই তুলিব পাৰোঁ। আমাৰ ৰংঘৰখন যেনেকৈ কৈছে, যিবিলাক অঞ্চল যেনেধৰণে লৈ যাব লাগে সেই কথাবিলাকৰ আলোচনাৰ যোগেদিয়ে কৈছোঁ। ইয়াত কোনো ব্যক্তি বিশেষ, কোনো দলৰ নেতৃত্ব, বিপৰীত দলৰ কোনোবা মানুহৰ নেতৃত্ব, এই কথালৈ আমি আলোচনা কৰা নাই। হয়, তেখেতৰ মনত আলোচনা নকৰিলেও কিন্তু চৰ্চা হৈছে গৌৰৱ গগৈয়ে যোৱা লোকসভা নিৰ্বাচনৰ পিছত দুবাৰে দেখা দিছিলে। এবাৰ হৈছে সেই লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আৰু দ্বিতীয়বাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আহিছিলে। বাকী সময়ত তেওঁক দেখা নাই। চাওক, ৰাইজে সিদ্ধান্ত ল'ব জানে, ৰাইজে কথাবিলাক ভালকৈ জানে, কোনে কেনেধৰণে ৰাইজৰ কাষত থাকিব সেইটোও জানে। এইখন পঞ্চায়তৰ নিৰ্বাচনত পঞ্চায়ত বিশেষে নিজৰ নিজৰ সমস্যা, সেইবিলাক সমাধান কোনে কৰিব পাৰে সেইটোও জানে। ইয়াতে সাংসদজনৰ কি পৰিচয় আছে সেইটোও জানে, বিধায়কজনে কিমানখিনি কৰিব পাৰিব সেইটোও জানে, পঞ্চায়তৰ প্ৰতিনিধিসকলে কিমান কৰিব সকলোৱে জানে। এতিয়া কথাটো হ'ল যে ৰাইজে সঠিক সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে। শিৱসাগৰবাসী ৰাইজৰ সিদ্ধান্ত, শিৱসাগৰে সঠিক পথত ৰাজনৈতিক আৰু সামাজিকভাৱে আগবাঢ়ি গৈছে। আৰু মই ভাবোঁ ২৬ৰ নিৰ্বাচনত যদি আমি এনেধৰণে সিদ্ধান্ত লৈ থাকোঁ, ৩১লৈকে আমি শিৱসাগৰ উজনি অসমৰ পৰ্যটনস্থলীৰ ভিতৰত ওৱান অফ দ্য বেষ্ট আমি অঞ্চল হিচাপে আমি গঢ় লৈ সক্ষম হ'ব। হয়, পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপ মিত্ৰজোঁটেই সেই হাঁহি মৰাটো প্ৰায় নিশ্চিত হৈছে আৰু এই ছেমি ফাইনেল আখ্যা দিছে ইয়াক। আৰু যি ২৬ৰ বিধানসভা আছে আৰু তাৰ বাবেও তেওঁলোকে এনেধৰণেই এই গতিত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰিছে, তেওঁলোকে দাবী কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।